নমস্কাৰ নিউজ 24 অসমৰ প্ৰতিগৰাকী দৰ্শকক মই দিগন্ত জনাইছোঁ স্বাগতম। আজি অনুষ্ঠানৰ আমাৰ বিশিষ্ট অতিথি হিচাপে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ লিষ্টুবাৰীত নিবাস কৰা সন্ধ্যা দেৱী বাইদেউ। তেখেত এগৰাকী গীতিকাৰ, তেখেত এগৰাকী সুকণ্ঠী গায়িকাও, তেখেত সুৰকাৰ, লগতে তেখেতৰ অনাতাঁৰ কেন্দ্ৰৰ লগত জড়িত এগৰাকী বিশিষ্ট গীতিকাৰ বুলি আমি ক'ব লাগিব। বাইদেউ আমি স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ। বাইদেউ আপোনাৰ জন্ম শৈশৱ কথা আমি দৰ্শকসকলৰ বাবে কিছু জানিব বিচাৰিছোঁ। মোৰ জন্ম 1946 চনত আৰু মোৰ শৈশৱটো ডিব্ৰুগড়তে মই জন্ম হৈছিলোঁ আৰু প্ৰথমে শান্তিপাৰাত আছিলোঁ, তাৰ পাছতে চিৰিংচাপৰিলৈ স্থায়ী বাসিন্দাৰ হ'লোঁ চিৰিংচাপৰিত। আৰু ঘৰত আমাৰ সাংগীতিক পৰিৱেশ এটা আছিলে আৰু সেই পৰিৱেশৰ মাজতে মই ডাঙৰ হৈছোঁ। সেয়ে হয়তো এই জগতখনক এতিয়াও এৰি যাব পৰা নাই। যিহেতু বাইদেউ আমি জ্ঞাত আপুনি 55 চনৰ পৰাই আপুনি ডক্টৰ ভূপেন হাজৰিকাৰ লগত আপুনি সংগীতৰ এক সান্নিধ্য আপোনাৰ লাভ হৈছিলে। আপুনি কিদৰে সংগীতৰ জগতখনত আপোনাৰ প্ৰৱেশ কৰিছিলে? মোৰ 55 চনত মই ডিব্ৰুগড় সংগীত বিদ্যালয়ত মই শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী আছিলোঁ আৰু মই শাস্ত্ৰীয় সংগীত শিকি মীৰা দাস সংগীত বিশাৰদাৰ ওচৰত শিকিছিলোঁ। আৰু তেওঁৰ ডিব্ৰুগড়ৰ পৰা গুচি যোৱাৰ পিছত মোৰ 3টা পৰীক্ষা দিয়াৰ পিছত মোৰ অলপ স্থগিত ৰাখিবলগীয়া হ'ল। সেই সময়তে মই তফজ্জুল আলীৰ ওচৰত আধুনিক গীতৰ শিক্ষাটো পাইছিলোঁ আৰু লগতে গীতিকাৰ, স্বনামধন্য গীতিকাৰ হেমন্ত গোস্বামী তেখেতেও মই সান্নিধ্য পাইছিলোঁ আৰু তেখেতৰ প্ৰথম গানটোৱে জীৱনৰ প্ৰথম গানটো মই গাইছিলোঁ। হেমন্ত গোস্বামীদেৱে লিখা প্ৰথম গানটো ময়ে গাইছিলোঁ। আৰু ভূপেন হাজৰিকাৰ লগত মই গণনাট্য সংঘৰ যিবোৰ আগৰ ফাংচন হয় সেইবিলাকত মই সৰু আছিলোঁ যদিও 6-7 এনেকুৱাত, তথাপিও তেতিয়া ভৰত বৰপূজাৰীদেৱে প্ৰায়ে মোক মাতি নিয়ে আৰু মই তেনেকৈয়ে তেওঁলোকৰ লগত লগ পাইছিলোঁ। পিছত কিন্তু 60ৰ দশকত মই যেতিয়াৰ পৰা 1959ৰ পৰা মই মঞ্চ শিল্পী হিচাপে থিয় দিছিলোঁ আৰু তেতিয়াৰ পৰাই মই ভূপেন দাৰ প্ৰতিখন মঞ্চত ময়ো গীত গাবলৈ পাইছিলোঁ এগৰাকী গায়িকা হিচাপত। আৰু সেইদৰে ভূপেন দাৰ লগত মোৰ পৰিচিত। আমাৰ সময়টো মানে কি মাইকী ছোৱালীৰ কাৰণে অলপ প্ৰতিকূল আছিলে, অনুকূল নাছিলে, প্ৰতিকূল আছিলে। তথাপি আমাৰ ঘৰখনত সেইটো সংগীতৰ প্ৰতি খুব এটা চৰ্চা আছিলে কাৰণে মোৰ মা দেউতা আৰু আমাৰ যৌথ পৰিয়াল আছিলে, খুৰা খুৰী বৰদেউতাৰ ল'ৰাহঁতে সহায় কৰিছিলে, অ'ত ত'ত যোৱা মেলা লৈ গৈছিলে। এনেকৈ মই ঘৰখনৰ ছাপোৰ্ট খুব পাইছিলোঁ আৰু এনেকৈয়ে সংগীতৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। আৰু 60ৰ দশকতে মোৰ জীৱনত আটাইতকৈ মানে এটা মেমৰেবল বুলি ক'ব লাগিব, মানে মনত থকা এটা যুগ বুলি ক'ব লাগিব। মই 59ত ডিব্ৰুগড়ত তেতিয়া শাস্ত্ৰীয় সংগীতৰ কোনো হেৰি নাছিলে, ভেলুটো নাছিলে। কেইগৰাকীমান আমি ছাত্ৰীয়ে মীৰা দাস বাইদেউৰ ওচৰত শিকিছিলোঁ আৰু এনেকুৱাতে UN-ৰ ডেলিগেশ্যন আহিছিলে। তেতিয়া চবেই ক'লে যে এইবোৰ বিহু চিৰি দেখুৱাতকৈ শাস্ত্ৰীয় সংগীত দেখাব লাগে। তেতিয়া মই ক্লাছ 7ত আৰু মোক ধ্ৰুপদ গাবলৈ দিয়া হৈছিলে আৰু মই ধ্ৰুপদ গাই তেওঁলোকৰ কৰিছিলোঁ, ভাৰতীয় হিচাপত স্বাগতম জনাইছিলোঁ আৰু ভূয়সী প্ৰশংসা পাইছিলোঁ। ইয়াৰ উপৰিও 57-58ত যোৰহাটৰ কাছাৰী মৈদান যিখন আছে তাত সদায় অল আছাম মিউজিক কম্পিটিশ্যন হৈছিলে। সেই তাত মই জইন কৰিছিলোঁ ডিব্ৰুগড় সংগীত বিদ্যালয়ৰ পৰা। আৰু মোৰে সৌভাগ্য, মই পাৰ্বিল চুলতানাৰ নিচিনা এগৰাকী শিল্পীৰ লগত একেটা বিভাগত মই প্ৰতিযোগী হৈ আছিলোঁ আৰু সেইটো বৰ মোৰ কাৰণে এটা ভাল মেমৰেবল বুলি ভাবোঁ। এতিয়াও মনত আছে তেওঁ কেনেকৈ গায়। মই হয়তো নশিকাৰুৰ কাৰণে ইমান আগবাঢ়ি যাব পৰা নাছিলোঁ, তথাপিও পাৰ্বিন চুলতানাৰ তেতিয়াৰ
গায়কীয়েই মোক হেৰি কৰিছিলে, আপোনাৰ অনুপ্ৰেৰণা জনাইছিল বুলি ক'ব পাৰি। তেওঁ মোতকৈ এবছৰ জুনিয়ৰ আছিলে, কিন্তু সেয়াও এটা মোৰ ডাঙৰ হেৰি। আৰু এনেকৈ মই সংগীত যাত্ৰা আৰম্ভ কৰিলোঁ, গৈ থাকিলোঁ। তাৰপিছত মই ক্লাছ 8ত মই গানটো গাইছোঁ, চবৰে গান গাওঁ, আৰু মই বেছিকৈ মঞ্চত বীৰেন দত্তৰ গান গাওঁ। আৰু ভূপেন হাজৰিকা গানটো মই বন্ধুবৰ্গৰ মাজতহে গাওঁ দেই। ভূপেন হাজৰিকা গানটো গাবলৈ অলপ সাহসটো কম আছিলে মঞ্চত গাবলৈ। তাৰপিছত এনেকৈয়ে মোৰ সেই যাত্ৰা আৰম্ভ হৈছিলে। আৰু আৰম্ভ হৈ ক্লাছ 8ত মই হেৰি প্ৰথমে এটা গান গুণগুণাই মই আছিলোঁ, বাৰীত ঘূৰি ঘূৰি ফুৰোঁ, গান এটা গুণগুণাইছোঁ। আমাৰ মা বহুত সচেতন আছিলে এই বিষয়ত। মায়ে কৈছে, তুমি এতিয়া যে গাইছিলে এইটো কাৰ গান? মই এতিয়া হাঁহিলোঁ, দেই কাৰ গান নহয়, মই এনেই বেবী বেংকে গাই আছোঁ, বোলে লিখাচোন। লিখাই ল'লে, সেয়ে কলম তুলি দিলে গান লিখাৰ। আৰু গান লিখিলোঁ। সেই গানটো কি লিখিছোঁ, কিশোৰী মন লিখিছোঁ। কেইটামান গান মই কিশোৰ অৱস্থাত লিখিছোঁ। কালি যিটো আমাৰ অনুষ্ঠানত মুকলি হ'ল, মন যে বগলী, সেইটোও মই ক্লাছ 8ত লিখিছিলোঁ, কিন্তু সুৰ কৰা নাছিলোঁ। সুৰ কৰিছোঁগৈ মই ফাৰ্ষ্ট ইয়েৰ 63 চনতহে সুৰ কৰিছিলোঁ। তাৰপাছত এনেকৈ মোৰ যাত্ৰা চলি গ'ল। চবেই তেতিয়া মঞ্চত উঠিলে মোৰ যিকেইজন মোৰ লগত অংশগ্ৰহণ কৰিছিলে বাদ্যযন্ত্ৰত, মই তেওঁলোকক সদায় কৈ থওঁ, তোমালোকে কোনেও নক'বা দেই মই লিখা বুলি। তেতিয়া তেওঁলোকে মানি লৈছিলে, নকৈছিলে। এইটো নকৈ মই মনে মনে বহুত দূৰ আহি থাকিলোঁ। আহি মই যেতিয়া কলেজ পালোঁ, তেতিয়া তফজুলালি তালৈ মই ক্লাছ 4ৰ পৰাই গৈছোঁ। তেতিয়াও তেখেতে নাজানে মই গান লিখোঁ বুলি। কিন্তু এদিন মোৰ লগৰ এজনে, আমি তেনেকৈ বৈঠক মানে দেওবাৰে তেখেতৰ ঘৰত বহোঁতে তেওঁ চবকে গান গোৱায়, তেওঁতো মোৰ গান এটা গাই দিলে। মোৰ গানটো গালত মানে মোৰ এনেকুৱা ভয় লাগিছে নহয়, ইমান এজন মানে হেৰি উচ্চস্থানীয় গীতিকাৰ, গায়ক, তেখেত সুৰকাৰ আগত মোৰ গানটো গাই দিছে। মই খুব বেয়া লাগিছে। আৰু কি কয় বা, বোলে কাৰ গান এইটো, এনেকৈ সুধিলে। বোলে সন্ধ্যাৰ গান। তেতিয়া তেওঁ আচৰিত হ'ল, তুমি ইমান ধুনীয়া গান লিখিছা, মোক কৈছে, তুমি এটা কাম কৰিবা, কাইলৈ মোক গোটেই গানখিনি দেখাবা, তুমি ভাল লিখিছা। তাৰপিছত মই পিছদিনা দিলোঁ, সুৰো ভাল কৰিছা বোলে, কিন্তু নেৰিবা দেই, কলমডাল নেৰিবা। তেখেতে খুব মৰম কৰিছিলে। পিছত যেতিয়া তেওঁ গীত লিখোঁ বা সুৰ কৰোঁ বুলি গম পালেতো তেখেতে খুবেই মোক মনোযোগ দিয়া হ'ল, আৰু সোধা হ'ল যে তুমি লিখি আছানে, হেৰি কৰি আছানে। সেইধৰণে আগবাঢ়ি গ'লোঁ। এটা দুটাকৈ গান কৰিলোঁ, মঞ্চত গালোঁ। শেষত 67ত ৰাইজক মুকলিকৈ কোৱা হ'ল যে আজি তেখেতে স্বৰচিত গীত গাব বুলি। এইটো মুকলিকৈ ক'লে। সেই অনুষ্ঠানটো আকৌ মোকে চাইছিলে, তেতিয়া ভূপেন দাও আছিলে। সেই অনুষ্ঠানটোত সেইদিনা প্ৰচাৰ কৰিলে যে তেখেতে আজি নিজৰ স্বৰচিত গীত গাব। সেইটো প্ৰথম মানে মানুহে জনাকৈ কোৱা হ'ল। তাৰপাছৰ পৰা গম পালে আৰু চবেই, মই গীত লিখোঁ, গীত সুৰ কৰোঁ, কি গাওঁ আৰু ভগৱানে জানে। আৰু তেনেকৈ চলি আহিলোঁ। আৰু ইতিমধ্যে মই মনোহাৰী দেৱী কানৈ কলেজত পঢ়িছিলোঁ। 63, 64, 65, 66 মানে এই 3 বছৰীয়া টেনিয়ৰটোত মই শ্ৰেষ্ঠ সংগীত শিল্পী হ'লোঁ। হৈ পেলাই মই BA পাছ কৰিলোঁ। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিত মই ছ'চিয়লজিত নাম লগালোঁ। তাতো প্ৰথম বছৰ মই হেৰি হ'লোঁ, শ্ৰেষ্ঠ সংগীত শিল্পী হ'লোঁ। এনেকৈ মোৰ সংগীত যাত্ৰা আৰম্ভ হ'ল। বাইদেউ, যিহেতু আপোনাৰ মাতৃয়ে আপোনাৰ গীত লিখাৰ প্ৰথম অনুপ্ৰেৰণা বুলি ক'ব লাগিব, মাতৃৰ হাতৰ পৰশত আপুনি যি সংগীত জগতত প্ৰৱেশ কৰিলে, তাৰ পাছৰ পৰা দেখা গৈছে যে আপুনি ভূপেন হাজৰিকাৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীৰ সান্নিধ্যত আপুনি সংগীত যাত্ৰা অব্যাহত ৰাখিছিল। আপোনাৰ এই সংগীত যাত্ৰাত মনত ৰৈ যোৱা জীৱনৰ সোণালী আখৰে জীৱনত লিপিবদ্ধ হোৱা তেনেকুৱা কিবা সোণালী শৈশৱ বা স্মৃতি আছে নেকি? আছে, তেনেকুৱা স্মৃতি বহুতেই আছে। মই যেতিয়া মোৰ আচলতে সেই সময়ত
মানে মঞ্চ থাকেই, আজি আছে কালি আছে। আনকি জ্যোতিষ ভট্টদেৱে তেওঁ নিজে যদি যাব নোৱাৰে সেই প্ৰগ্ৰেমটো মোলৈ ঠেলি দিয়ে যে তেওঁ যাব। সেইধৰণে মই পাইছিলোঁ। এবাৰ এনেকুৱা হ'ল, বিহুৰ বতৰ, গেহেম বজাৰ বুলি এখন জেগাত বিহুৰ সন্মিলন পাতিছিলে আৰু তাত মোক গান গাবলৈ মাতিছিলে। মই গৈছিলোঁ। মোৰ লগত হাৰমনিয়ামত আবৰাৰ হুছেইন বুলি এজন শিল্পীয়ে আছিলে। তাৰপাছত ঘোষকে পটককৈ ঘোষণা কৰিলে যে সন্ধ্যা দেৱীয়ে গান গাব আৰু আপোনালোকে জানে যে তেখেত বীৰেন দত্তৰ ভনীয়েক। কিন্তু মই বীৰেন দত্তৰ ভনীয়েক নহয়, মই বীৰেন দত্তৰ গানেৰেহে মই মঞ্চ শোভিত কৰিছিলোঁ। আৰু তেতিয়া বীৰেন দত্তৰ প্ৰতিটো গানেই মই, নতুন গান হওক পুৰণি হওক, মই মঞ্চত গাই মই কৈছোঁ যে মই ভূপেনদাৰ গান কিন্তু মঞ্চত কোনো দিন গোৱা নাই। পিছত গাইছোঁ, বেলেগ কথা, কিন্তু সেই সময়ত গোৱা নাছিলোঁ। ভয় লাগে তেখেতক মানে অশ্ৰদ্ধা হ'ব বা মই ভুল হ'লেতো বেয়া হ'ব, তেনেকুৱা এটা ভাৱ আছিলে। সেইটোত এটা মোৰ ডাঙৰ হৈছিলে। সেইদিনা মই খুব ভয় খাইছিলোঁ, মানে মোৰ পৰিচয়টো বেয়াকৈ দিয়াৰ কাৰণে। তাৰপাছত যিবা শুদ্ধ কৰিলে সেয়া থাকিলে। এনেকুৱা বহুতেই আছে। আৰু এটা আছে 61 চনৰ টেঙাখাট বোলা এডোখৰ জেগাত এখন ব্লকে বহুত ডাঙৰ সভা পাতিছিলে। তাত তফজুল আলীক সভাপতি পাতি মাতিছিলে। আৰু সেই সময়ত যাতায়াতৰ কোনো সুবিধা নাছিলে। বাছ এখন ৰাতিপুৱাই যায়, গধূলি আহে। মোৰ যেনিবা মই চিনাকি মানুহৰ ঘৰত মই আলহী ৰাখিলে আৰু তফজুল আলী গাড়ীত গৈছিলে। তেওঁ কৰি মিটিংখন কৰি ঘূৰি আহিলে। সেই মিটিঙত থাকোঁতে মানুহবিলাকে মিটিং শেষ হোৱাৰ লগে লগে বহুত চিঞৰ বাখৰ কৰিলে, নহয় আপুনি গান গাই যাব লাগিব। তেখেত গায়ক আছিলে সেই সময়ত, গুৱাহাটী ৰেডিঅ' চেণ্টাৰৰ স্বীকৃতিপ্ৰাপ্ত গায়ক আছিলে। তাৰপাছত তেওঁ দেখিলে যে মই আগত বহি আছোঁ, সেইটো মোৰ জীৱনৰ বৰ ডাঙৰ তাৰপাছত ক'লে, মই বোলে মোৰ ছাত্ৰী, মানে মোৰ পৰা গান শিকি থকা এগৰাকী ছাত্ৰীক মই এতিয়া মাতি আনিম, তেওঁ চাগে আপোনালোকৰ ৰাতিৰ ফাংচনলৈ আহিছে, এইবুলি মোক মাতিলে। আৰু মই সেইদিনা ছাৰৰ লগত বহি মই 3টা নে 4টা গান গাইছোঁ, ছাৰৰ গান। ছাৰেও গাইছে, ময়ো গাইছোঁ। মোক লগত লৈ তেখেতে সাহস পোৱাৰ নিচিনা লাগিছে। মানে মই তেতিয়া মোৰ কণ্ঠটো মানে ধৰা এটা কিশোৰী কণ্ঠ আছিলতো, সেইটো এটা আছে। এনেকৈ মই যথেষ্ট চবৰ পৰা পাইছিলোঁ। কিন্তু আমাৰ সময়ত মাননি বোলা বস্তুটো নাছিলে। মাননি একেবাৰে নাছিলে। গাড়ী এখন দিয়ে আমাক আৰু একম্পেনিজখিনি যাবৰ কাৰণে বেলেগ গাড়ী এখন পাওঁ। এইধৰণে সেই এম্বেচেডৰ লৈয়ে মাইঘেৰিটা, দুলীয়াজান, নামৰূপ, ডিগবৈ, তিনিচুকীয়া, এনেকৈ চবতে কৰি মৰাণলৈকে কৰিছিলোঁ দেই, সেইটো মনত পৰে। তাৰপাছত এনেকৈ চলিলোঁ। বিয়াৰ পিছত খালি মই 2খন যেতিয়া মঞ্চত গাবলৈ গৈছোঁ, তাকো মই এওঁৰ কোনোবা বন্ধুৱে পতা আছিলে সেইবোৰ, মানে ফাংচনখন, সেইকাৰণে নাগাওঁ বুলিও ক'ব নোৱাৰিলোঁ, গাইছিলোঁ। তেতিয়া কিন্তু মোক কিবা এটা মাননি দিছিলে দেই। সেই মাননি লৈছোঁ, আৰু বেছি নহয়, সেই সময়ত 200 টকা 300 টকাই বহুত, আৰু সেইধৰণে লৈছিলোঁ। এনেকৈ মাননিৰে কোনোদিন আমি নিজক জোখা নাই। কিন্তু যেতিয়া মানে সংস্কৃতিৰ ৰাস্তাত খোজ দিছিলোঁ, সদায় ভাবিছিলোঁ যে অসমৰ সংস্কৃতি ভাল ধৰণে জীয়াই থাকক, এই কথাটো সদায় ভাবিছিলোঁ। আৰু তোমাৰ কি আছিলে প্ৰশ্ন? বাইদেউ, যিহেতু বৰ্তমান সময়ত দুখ যন্ত্ৰণাৰ মানুহৰ যি থাকে অশান্তিৰ পৰিৱেশ, এই অশান্তিৰ মাজতো সংগীতে যি এক শান্তিৰ পৰিৱেশ, শান্তিৰ বাৰ্তা মনত দিব পাৰে, এই বিষয়ে কি ক'ব আপুনি? দিব পাৰে। সংগীত একদম ভগৱান হয়, মোৰ মতেতো ভগৱান। কাৰণ মই নিজে বৰ কষ্টত বহুত দুখ পাইছোঁ। মোৰ ব্যক্তিগত জীৱন বহুত ঘাট প্ৰতিঘাতেৰে পূৰ্ণ। মই এতিয়া মুখ খুলি ক'বই লাগিব, মোৰ বিয়াৰ পিছত কমপ্লিটলি মোৰ মানে মঞ্চটো বাদেই দিয়াৰ নিচিনা হৈছিলে। কিন্তু গীত মই লিখিছিলোঁ, কাৰণ গীত লিখাৰ হেৰিটো আছিলে, গীত সুৰ কৰা হেৰিটোও আছিলে। সেইকাৰণে কোঠাতেই হওক, য'তেই হওক, পাকঘৰটো মই লিখিছোঁ দেই। গীত লিখি
এনেকৈ সুৰ কৰি থওঁ। কিন্তু মোৰ শাহু বৰ সচেতন ব্যক্তি আছিলে। তেখেতে মোৰ গুণখিনিক বৰ শ্ৰদ্ধা কৰিছিলে আৰু মই য'ত লিখি থৈ আহোঁ তেখেতে সামৰি তেখেতে থয়। ইমানেই বুজে যে তুমি কিবা এটা লিখিছিলা তাতে মই ইয়াত থৈ দিছোঁ দেই, এনেকৈ তেখেতে থয়। মোৰ অকণমান বিয়াৰ পিছত অলপ বিশৃংখলতা আহিলে, কিন্তু সেইটো চম্ভালি ল'লোঁ। আৰু এদিন শান্তনা বৰুৱা ৰিমঝিম বৰষুণ পৰিছিল গাইছিলে, তেওঁৱে মই একেলগে তফজুলালীৰ তাত গান শিকিছিলোঁ। তেওঁ আহিলে মোৰ ঘৰলৈ, বোলে সন্ধ্যা বাইদেউ কালি আৰু তোমাৰ আলোচনাই হৈছে। মোৰ আলোচনা কি হ'ল? বোলে নহয়, তুমি এনেকৈ সোমাই যোৱাৰ কাৰণে চবেই বেয়া পাইছে। মই বোলে এতিয়া অসমততো সেইটো আৰু বিয়া হোৱাৰ পিছত সংগীতটো নাথাকে আৰু কোনো গুৰুত্ব নিদিয়ে। নহয় বোলে হেৰিয়ে ক'লে, প্ৰহ্লাদ দাই ক'লে, ইছৰাম কি হ'ব বাৰু এতিয়া, ময়ে যদি শিকাই থাকিব পাৰিলোঁহেঁতেন, এনেকৈ ক'লে বোলে। সেইটো আকৌ মোৰ সচেতন শাহুৱে শুনি আছিলে। তেওঁ খুব কৈছোঁ ন মোৰ ওপৰত গুৰুত্ব দিয়ে, শুনি আছিলে, একো নাই কোৱা তেতিয়া। তাৰপিছত তেওঁ গ'ল। পিছদিনা ৰাতিপুৱা চাহৰ টেবুলত, চাহ জলপান খোৱাৰ টেবুলত তেওঁতো গজগজা আহিলে। আমাৰ ঘৰখন পুৰুষ বেছি আৰু দেই, মোৰ 3জন দেওৰ, এওঁ ডাঙৰ। একদম হুলস্থুল কৰিলে, বোলে এটা কথা জাননে, আমি কিন্তু এটা বহুত ডাঙৰ অন্যায় কৰিছোঁ, আমি কিন্তু বন্দী কৰি দিলোঁ। তাৰপিছত মোৰ স্বামীক ক'লে যে তই এতিয়াই যা প্ৰহ্লাদ দাসক মাতি দে, এওঁ ঘৰত শিকিব। আৰু সেয়া 74ত মোৰ আকৌ ষ্টাৰ্ট হৈ গ'ল ক্লাছিকেল। সেইটো হ'ল। তেওঁ ক'লে তুমি পৰীক্ষামুখী নহ'বা, আমি চবেই ভাবিছে তোমাৰ কণ্ঠটো থাকক, সেইকাৰণেহে মই এতিয়া বদলি হ'লেও আমি যাওঁ, যেতিয়া আহোঁ এওঁ কৈ আহে যে ছাৰ আহিব। সেই দুদিনত ছাৰ আহি মোক নতুন লেচন দি যায়। এনেকৈয়ে মই শাস্ত্ৰীয় সংগীতৰ তালিমখিনি ল'লোঁ। বাইদেউ, আপুনি এগৰাকী গীতিকাৰ সুৰকাৰ লগতে আপুনি এগৰাকী অনাতাঁৰ কেন্দ্ৰৰ লগত জড়িত এগৰাকী শিল্পী। আপুনি অনাতাঁৰ কেন্দ্ৰৰ লগত কি ধৰণে জড়িত হৈছিল আৰু কিমান চনৰ পৰা অনাতাঁৰ কেন্দ্ৰৰ লগত আপুনি জড়িত? সেয়া 75ত মই গীতিকাৰ স্বীকৃতি পালোঁ। তেতিয়া যে সেই গীত বিচাৰি আহে। আৰু তাৰোপৰি আইডল বুলনি, আমাৰ মহিলাৰ অনুষ্ঠান, শিশুৰ অনুষ্ঠানৰ কাৰণে মই কিছুমান লিখি দিবলগীয়া হ'ল, সেইবোৰ দিওঁ, ঘৰতে বহি কৰোঁ। তেনেকৈয়ে মই জড়িত হৈ পৰিলোঁ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ লগত। তাৰপাছত এনেকৈ আহি এতিয়া মই যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ লগতো জড়িত হ'লোঁ। ভূপেন হাজৰিকাৰ ওপৰত মই 3খন মোৰ আলেখ্য ইতিমধ্যে প্ৰচাৰ হ'ল। আৰু তেনেকৈয়ে আহি আছোঁ আৰু সংগীত যাত্ৰাটোৰ পৰা মই স্থগিত কৰি দিয়া নাই আৰু চলি আছোঁ আৰু ৰৈ যোৱা নাই আৰু এইটোতে কওঁ যে 77, 78 মোৰ স্বামীৰ যি ডিপাৰ্টমেণ্ট, তাত যে তেওঁৰ যিজন বছ থাকে, সদায় বদলিৰ সময়ত তেওঁ সদায় এওঁক কৈ দিয়ে যে তেখেতৰ যাতে দিগদাৰ নহয় দেই। মই সেইকাৰণে বৰপেটাত এটা সুবিধা পাইছিলোঁ। অসমৰ স্বনামধন্য লোকগীত শিল্পী যোগেশ ভৰালী, এইটো যে নৌচাদে যে তেখেতৰ গানটো কৰিছিলে, ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পা, আজি বিনন্দৰ ঘৰে যাওঁ, সেই গানটো নৌচাদে মাদাৰ ইণ্ডিয়া কথাছবিখনত কৰিছিল। তেখেতে পিছত এয়া মকৰ্দমা কৰি জিকিলে। সেই তেখেতে মোক শিকাইছিল 2 বছৰ। মই লোকগীতৰো বহুতখিনি তেখেতৰ পৰা পালোঁ। সেইধৰণে মই ৰৈ যোৱা নাই আৰু মই য'তে গৈছোঁ তেনেকৈ মোক আদৰি লৈছে। অসমৰ য'তে গৈছোঁ, তাতো গৈ মই অৰুণাচলত আছিলোঁ, পাছিঘাটৰ ৰেডিঅ' চেণ্টাৰটো আমাৰ ঘৰৰ মুখতে আছিল। আৰু বীৰেন্দ্ৰনাথ ফুকন তেতিয়া ডিব্ৰুগড়ৰ আছিলে ষ্টেচন ডিৰেক্টৰ। তেখেত গ'লে আমাৰ ঘৰতে বহি গান চান গায়। তাৰপাছত তেখেতেই তাৰ ষ্টেচন যিজন আছিলে চুপাৰিণ্টেণ্ডেণ্ট, তেখেতক ক'লে যে সন্ধ্যাক তোমালোকে ব্যৱহাৰ কৰিবা দেই, তাইক বহি থাকিবলৈ নিবা। আৰু সেইকাৰণে মই তাত বিহুৰ আলেখ্য
বা অসমীয়া কিছুমান হেৰি মই কৰিবলৈ পাইছিলোঁ মানে সেইকাৰণে মই বহি থাকিবলগীয়া হোৱা নাই মোৰ মনৰ যিটো মই সেইকাৰণে ভাবোঁ কোনোবাই যে ইমান ধুনীয়া গান গাই তাৰপিছত বন্ধ কৰি থয় মই আচৰিত পাওঁ মই এতিয়া কোনোবাই সোধে আপুনি কেনেকৈ গলাটো ৰাখিছে বাইদেউ আপুনি কেনেকৈ গলাটো ৰাখিছে মই বাথৰুমত এটা গান গামেই সেইটো মোৰ এটা হেৰি বাথৰুমত গান গাম আৰু আগৰ পৰা দেই আৰু বাথৰুমত কাম কৰোঁতে মই অন্য চিন্তা নকৰোঁ গানেৰে গান গাই থাকোঁ কিবা মনলৈ আহিলে লিখি যাওঁ লগত বহী এখন থাকে তেনেকৈ কৰোঁ কিন্তু এইটো মোৰ বিয়াৰ আগতে এটা মোৰ নামেই আছিলে মানে বাথৰুমত গান গোৱাটো তাৰপিছত মোৰ এটা ভাইটিয়ে কয় মই অলপ খুৰীতিয়া কথা এটা ক'ব খুজিছে মই সোমোৱা মাত্ৰকে সি টক কৰে আজি বেছি ডাঙৰ গান নল'বিচোন এনেকৈ কয় সেইটো তাৰমানে বৰ ৰসিকভাৱে সি কয় যে আজি ডাঙৰ গান নল'বি দেই সৰু গান ল'বি সেইটো এটা ভাল লাগে মোক মানে গানেৰেই গোটেই মোক ঘৰখনে বেলেগ ধৰণে মৰম কৰিছিলে বেলেগ ধৰণে আগবঢ়াই নিছিলে এইটো মোৰ এটা বৰ সৌভাগ্য আছিল বুলিয়ে ভাবোঁ বাইদেউ যিহেতু আপোনাৰ শেহতীয়াকৈ 2টা গান আপোনাৰ উন্মোচন হৈ গৈছে আপুনি ৰচনা কৰা গীতবোৰ বা আপুনি সুৰ দিয়া গীতবোৰত দেখিবলৈ পোৱা গৈছে যে নৱপ্ৰজন্মৰ শিল্পীসকলক আপুনি আগবঢ়াই দিয়াৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা আপুনি গ্ৰহণ কৰিছে ইয়াৰ ওপৰত কি ক'ব আপুনি এইটো প্ৰথম কথা আজিকালি এটা গান ইউটিউবত পঠাবলৈ হ'লে ৰেকৰ্ড কৰিবলৈ হ'লে আৰ্থিক হেৰিটো বহুত খৰচা হয় আৰু মই এনেকুৱাবিলাকক দিছোঁ যাতে মানে অলৰেডি যি এটা স্থান পাই আছে তাক আকৌ উঠোৱাৰ মানে নাই নহয় তেওঁলোক এনেও উঠিব এতেকে অন্যক উঠালে এতিয়া কালি মৈত্ৰী শৰ্মা এতিয়ালৈকে মোৰে প্ৰথম গানটোৱেই তেওঁ ৰেকৰ্ড হৈছে দেই তেওঁ সেইটো কথা কৈছে ইমানেই মানে কণ্ঠ এটা ধুনীয়া কণ্ঠ এটা এনেকৈ ৰৈ যাবলৈ দিব নোৱাৰি সেইকাৰণে মই সেইটো গান মই 80 চনত লিখিছিলোঁ সেইটো গানটো তেওঁৰ হতুৱাই গোৱা হ'ল আৰু এই সৰু ল'ৰাটো গানটো মানে মই বিচাৰি ফুৰিছিলোঁ সৰু ল'ৰা এটা বহুতক অনুৰোধো কৰিলোঁ কালি এজনে মোক ফোনো কৰিছে আমাক ক্ষমা কৰিব দেই বাইদেউ আমাক বেয়া পাই আছে হপায় এনেকৈ কৈছে কিন্তু সেইটো নহয় সময়ৰ কাম সময়ত কৰিব লাগে মই সেইটো জানো তে এই ল'ৰাটো পালোঁ ৰশ্মি ৰেখা কাকতিৰ ল'ৰাটো পালোঁ মই সুধিলোঁ যে তোমাৰ ল'ৰাটো দিবানে মোৰ গান এটা গাবলৈ চেমনীয়াৰ গান এটা বোলে নিশ্চয় দিম বাইদেউ কিয় নিদিম তাৰপিছত তাক অকণমান শিকালোঁ শিকাই মেলি তাক যেনিবা খেলৰ পথাৰত ফুটবল এটা দি আগবঢ়াই নিয়াৰ চেষ্টাটো কৰিলোঁ নিশ্চয় এদিন ভাল খেলুৱৈ হ'বগৈ বুলি মই ভাবিছোঁ আৰু কৈছোঁ মোৰ বহুত আছে চেমনীয়াৰ গান অকণমানিৰ গান শৈশৱত গোৱা সেইবোৰ মই লাহে লাহে দিম সেই এনেকৈ শিল্পী মানে বিচাৰি ফুৰিছোঁ আৰু বাইদেউ ভূপেন হাজৰিকাৰ দিনৰ গীতৰ যি পৰিৱেশ আৰু বৰ্তমানৰ গীতৰ যি পৰিৱেশ এই দুইটা পৰিস্থিতিৰ মাজত কিবা পাৰ্থক্য পৰিলক্ষিত হয়নি বৰ্তমান সময়ত ভূপেনদাৰ গান বুলিলে জীৱন গঢ়াৰ গান জীৱন গঢ়ি উঠিব ভূপেনদাৰ গানেৰেই জীৱন গঢ়িব তাৰমানে তেওঁ নিজেই কৈছে মোৰ গান এতিয়া স্থায়ীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মই এইটো গাই শুনালোঁ কেলে গভীৰ শব্দটো শুনিছানে গভীৰ শব্দটো কওঁতে সঁচাকৈ গভীৰ হৈছে তেওঁ গভীৰৰ অৰ্থ এই সুৰত বুজাই দিছে সেইকাৰণে ভূপেনদাৰ গানৰ মানে মূল্যবোধ যেন তেনে কৰিব নোৱাৰে তেখেত অনন্য তেখেতৰ স্থানত কোনেও ল'ব নোৱাৰে সেইটো এটা প্ৰথম হেৰি ভূপেনদাৰ স্থান কোনেও ল'ব নোৱাৰে আৰু এতিয়াৰ গানবোৰৰ কোনো বাৰ্তা নাই ভূপেনদাৰ প্ৰতিটো গানতে বাৰ্তা আছে এই বাৰ্তাবাহী গানবোৰ গাই থাকিলে মানুহে নিজৰ জীৱন গঢ়িব পাৰে মই নিজৰ ক্ষেত্ৰতে কৈছোঁ মই যেতিয়া স্কুলৰ অলপ চবপিনে থকা এজনী ছাত্ৰ বা ছাত্ৰীক সাধাৰণতে কিছুমানে অলপ হিংসা চকুৰে চাইতো কোনোবাই বেয়াকৈ কিবা এটা কৰি দিলে মই কাকো নকওঁ আৰু মই ৰাতি শুবৰ সময়ত খুব ভূপেনদাৰ গান গাওঁ আৰু বিশেষকৈ নামি আহা সুন্দৰ সেইটো গাওঁ মোৰ এনেকুৱা লাগে যে এই সেনা শিল্পীডাল নামি আহিলে চব চাফা কৰি দিব নেকি
বেয়া বস্তুবোৰ নাইকিয়া হৈ যাব নেকি, এইটো মোৰ মনত ভাৱ আছিলে। আৰু সেইটো গালে মানে চবেই সচেতন, মোৰ প্ৰতি আমাৰ ঘৰৰ মানুহ চব সচেতন আছিলে দেই। তেতিয়া চবেই ভাবে, কিন্তু দেউতাই কয় আজি তাই কিবা এটা মনত দুখ পাইছে দে, কোনো নামাতিবি, এনেকৈ কয়। সেই এনেকৈ মই মোৰ জীৱনটো গানেৰে আগবঢ়াই আনিছোঁ। মই কাৰোবাৰ আগত গান গাই বাহ ল'বলৈ কেতিয়াও নিবিচাৰোঁ। কোনোবাই বাহ দিলে দিব, নিদিলে নাই। কিন্তু মই গান গাই ভাল পাওঁ, গানৰ ভিতৰত সোমাই যাবলৈ ভাল পাওঁ, গানৰ কথাৰে ভাল পাওঁ। যিকেইটা কথা গানত ল'ব পাৰি সেইকেইটা লওঁ, সেইটোৱেই কথা। ভূপেন বৰ্তমান সময়ত সামাজিক মাধ্যমত নৱপ্ৰজন্মসকলে যিদৰে মোবাইলতেই গোটেই দিনটো সোমাই থাকে বুলি ক'ব পাৰি, সেই সময়ত সংগীত চৰ্চাৰ দিশটো কমি যোৱা যেন অনুভৱ হয় নেকি? ইয়াৰ ওপৰত কি কয় আপুনি? নহয়, সংগীত যি ভাল পায় কৰিয়ে আছে, নকৰা নহয়, দেখিছোঁ। ধুনীয়াকৈ কৰ্মশালাবিলাকত যথেষ্ট ল'ৰা ছোৱালী হয়, হেৰি হয়। আৰু এই মোবাইল টিপি থকাটো বেলেগ কথা, আৰু সেইটো এটা নিচাৰ নিচিনাই হৈছে ল'ৰা ছোৱালীৰ। এইটোত কিন্তু অভিভাৱক সচেতন হ'ব লাগে বুলি ভাবোঁ। অভিভাৱকসকল সচেতন হ'ব লাগে, এটা টাইম বান্ধি দিব লাগে যে অকণমান চাবা থ'বা। মানুহৰ হেবিটৰ ওপৰতে জীৱন গঢ়িব লাগে। হেবিটটোৱে আচল, অভ্যাসেই কৰ্ণ পথেকৰ শৰ বুলি কয় নহয়, অভ্যাসতেই চব বনে। সেইকাৰণে অভ্যাসটোৱে আচল কথা হ'ব লাগে। বাইদেউ, আপোনাক আমি বহুবাৰ লগ পাইছোঁ। আপোনাৰ আনৰ সৈতে কথা পাতি যিটো আপোনাৰ মিলি যাব পৰা আপোনাৰ এটা ব্যক্তিত্ব, আমি কথা পাতি নিশ্চয় ভাল পাইছোঁ। ইয়াৰ ওপৰত কি কয় আপুনি? এইটো ক'বলৈ হ'লে মই মানুহ ভাল পাওঁ। প্ৰথম কথা, মই মানুহ ভাল পাওঁ, আৰু মই মানুহৰ মাজৰ সদায় পজিটিভ কথাখিনিয়ে চাওঁ, নিগেটিভখিনি নাচাওঁ। নিগেটিভখিনি দেখিলে মই মোলৈ আহিবলৈ নিদিওঁ, যে এইটো তেওঁৰ ব্ৰতাপৰ ভুল। এই বৰ্তাপ মানে আমাৰ যিটো সংস্কাৰ বুলি কয়, সংস্কাৰত যদি গণ্ডগোল থাকে তেতিয়া মানুহৰ ব্যক্তিত্ব অলপ মানে বেয়া ভাজ লয়। এইটোৰ পৰা যদি হেৰি বা মোৰ সান্নিধ্যত যদি কোনোবাই ভাল হ'বলৈ বিচাৰে, মই হেৰি কৰোঁ, একচেপ্ট তেওঁক সান্নিধ্য সেইটো দিওঁ ধৰা। আৰু এইটো তুমি সুধিলা, মই এটা কথাত ভাল পাইছোঁ, কাৰণ প্ৰায়বোৰেই কয় বাইদেউ আপোনাক এবাৰ লগ পালে দ্বিতীয়বাৰ লগ পাবলৈ মন যায়। এইটো বহুতে কৈছে, মই নাজানো মোৰ মাজত কি আছে, কিন্তু তুমিও এতিয়া ক'লা কাৰণে সুধিছোঁ। মই কিন্তু মানুহ ভাল পাওঁ, মানুহৰ চৰিত্ৰ পঢ়ি ভাল পাওঁ। চৰিত্ৰ মানে চব চৰিত্ৰৰ মাজেদি ভালখিনি ল'ব পাৰোঁ। আনৰ ভালখিনি ল'ব পৰাটো বহুত ভাল কথা, সেইটোৱেই। যিহেতু বাইদেউ আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ, আপোনাৰ কণ্ঠৰে আপুনি নিজে ৰচিত কৰা এটা গীত আমি দৰ্শকৰ বাবে শুনিব বিচাৰিছোঁ আপোনাৰ কণ্ঠৰে। মোৰ প্ৰথম যিটো মঞ্চত মানে ৰাইজে জনাকৈ যিটো গীত গাইছিলোঁ, সেইটো মুকেশ আহিছিলে, মুকেশৰ শ্ব' আছিলে সেইখন। সেই গীতটোকে মই অকণমান গাই দিওঁ, যেতিয়া মোৰ গান বুলি ক'লা, কিন্তু কিমান ভালকৈ গাব পাৰোঁ ক'ব নোৱাৰোঁ। গীতে যদি বাৰে বাৰে গোপনে হাউতি ধৰে, মইনো কৰিম কি, মই যে সুৰৰ পিয়াসী। গীতে যদি বাৰে বাৰে গোপনে হাউতি ধৰে, তোমাৰ গীতৰ বাণী মোৰ কণ্ঠত নাহে ঘূৰি, দূৰে দূৰে মুৰলীত মন কৰে বাউলি। গীতে যদি বাৰে বাৰে গোপনে হাউতি ধৰে, বুজো কি নুবুজো গীতৰ কথা, কোবাই তাতে মনৰ আশা। বুজো কি নুবুজো গীতৰ ভাষা, লুকাই তাতে
বিচাৰি মোৰে কণ্ঠ পৰে ভাগৰি গীতে যদি বাৰে বাৰে গোপনে হাওতি ধৰে মইনো কৰিম কি মই যে সুৰৰ পিয়াসী। ধন্যবাদ বাইদেউ, আপুনি সদায় সুকণ্ঠৰ গৰাকী হৈ থাকক, আমি তাৰেই কামনা কৰিছোঁ। সংগীত জগতখনক লৈ আপোনাৰ পৰৱৰ্তী কিবা পৰিকল্পনা আছে নেকি? পৰিকল্পনাৰ মোৰ বিশেষ গীতবিলাক থৈ যোৱাটো প্ৰথম পৰিকল্পনা। এনেই বিচাৰোঁ যে এতিয়া মই ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ এডভাইচাৰ হৈ আছোঁ, যে ভূপেন দাৰ গানখিনিক আমি জনবিপ্লৱ, যিটো গণবিপ্লৱ কয়, সেইটো কৰি গঢ়ি তুলিবলৈ এটা মন আছে। গণবিপ্লৱ কৰি ভূপেন দাৰ গানসমূহ কৰিবলৈ মোৰ মন আছে। কেলেই তেতিয়া মানে মানুহৰ ভিতৰত সেইবিলাক সোমাই দিব পাৰে, যে মানুহৰ বাবে তাতে কিমান ডাঙৰ মেছেজ এটা আছে ন। সেইটো তেনেকৈ প্ৰতিটো কথাৰে, প্ৰতিটো গানৰে তেখেতৰ বাৰ্তা আছে। এইখিনি আমি সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাৰ হেঁপাহটো আছে। সেইটো সংগীত জগতখনত বাইদেউ আপুনি আৰম্ভণিৰ দিনৰ পৰা বৰ্তমানলৈকে যিসমূহ বঁটা বা সন্মান আপুনি লাভ কৰিছে, সেইসমূহ এটা চমু বিৱৰণ আমি জানিব বিচাৰিছোঁ। বঁটা সন্মান মানে সেই সময়তো পুৰস্কাৰ বহুতেই পাইছিলোঁ, সেইটো বেলেগ কথা। আৰু প্ৰতিটো অনুষ্ঠানে সন্মান জনাইছেই। আৰু মই ৰদালি বঁটাৰ, মই 10ম ৰদালি বঁটাটো সংগীত ৰত্ন উপাধিটো পাইছিলোঁ। তাৰ পাছতে অসম চৰকাৰৰ পেঞ্চন পাইছোঁ এই 23 চনত। সেয়াই আৰু। ধন্যবাদ বাইদেউ, আপুনি ইমানখিনি সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ। অনুষ্ঠানৰ এইখিনিতেই মই দিগন্তই আজি অনুষ্ঠানৰ পৰা বিদায় ল'ব ধৰিছোঁ। অসমৰ এগৰাকী যশস্বী গীতিকাৰ, সুৰকাৰ, লগতে অনাথা কেন্দ্ৰৰ লগত জড়িত শিল্পী সন্ধ্যা দেৱী বাইদেউৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ। বাইদেউ আপুনি সংগীতৰ জগতখনৰ লগত এটি সোণালী নক্ষত্ৰ হৈ আপুনি জিলিকি থাকক, আমি তাৰেই কামনা কৰিছোঁ। আৰু ইয়াৰ পৰা মই দিগন্তই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।